জুবিন দাই গোৱা এই গীতটোৰ প্ৰতিটো কথাই যেন এতিয়া সঁচা প্ৰমাণিত হৈছে। জুবিন দাৰ গীতৰ কথাবিলাক আৰু জুবিন দাই কৈ যোৱা প্ৰতিটো কথাই যেন আমাৰ মনৰ মাজত এটা গভীৰ সাঁচ পেলাই যায়। আজি মই, তাইৰা আৰু মায়ে তিনিওজনে গ'লোঁ জুবিন ক্ষেত্ৰলৈ জুবিন দাক লগ কৰিবলৈ। জুবিন ক্ষেত্ৰলৈ গ'লে আপোনালোকে গম পাব ৰাইজৰ মৰম জুবিন দালৈ। জুবিন দা আজি নাই, কিন্তু জুবিন দাক সুঁৱৰি তাতে দিনে ৰাতি মানুহৰ ভিৰ। জুবিন ক্ষেত্ৰলৈ মানুহৰ যোৱাৰ মূল উদ্দেশ্যই হ'ল সকলোৱে ভাবে জুবিন দা তাতেই চিৰ বিৰাজমান হৈ আছে। আমাৰ সকলোৰে মুখত চিৰদিনেই থাকি যাব জয় জুবিন দা। জুবিন দা যে আমাৰ মাজৰ পৰা ইমান সোনকালে গুচি যাব কেতিয়াও সপোনতো ভবা নাছিলোঁ। জুবিন দাই কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন দাই সকলো মানুহৰ লগতে সমান ব্যৱহাৰ কৰিছিলে। জুবিন দাই প্ৰত্যেকটো জীৱ-জন্তুকো বহুত ভাল পাইছিলে। জুবিন দাই প্ৰকৃতিৰ মাজত ডাঙৰ হৈছিলে। গছ বহুত ভাল পাইছিল জুবিন দাই। জুবিন দাই ভাল পোৱা প্ৰধান গছডালেই হ'ল নাহৰ গছ। মই, তাইৰা আৰু মায়ে খুব আৱেগিক হৈ গৈছিলোঁ এই অৱস্থাত জুবিন দাক দেখা পাই। কেতিয়াও ভবা নাছিলোঁ জুবিন দাক কেনেকৈ দেখা পাম। জুবিন দা য'তেই আছে যেন চিৰ শান্তিত থাকে এই কামনা কৰিলোঁ।